ছাবস্ক্ৰাইব কৰিব MK টিচ চেনেলটো আৰু লগতে বেল আইকনটো অল কৰি দিব। সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজত আলোচনা কৰিম 10ম শ্ৰেণীৰ অসমীয়া পাৰ্ট 6 উদ্যোগী সহায়ৰ অনুশীলনীৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন উত্তৰ তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ MK টিচ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এনেকুৱা হেল্পফুল ভিডিঅ' ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো অল কৰি দিয়া। বলা ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে যে 1 নম্বৰ প্ৰশ্নৰ ক নম্বৰ প্ৰশ্নটো হৈছে যে 10ম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? মোষ্ট ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে যে 10ম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? এনেকুৱা তোমালোকৰ ফাইনেল এক্সামত 1 মাৰ্কৰ কাৰণে আহিবও পাৰে যে 10ম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। তোমালোকে উত্তৰ লিখিবা যে উত্তৰটো এনেকৈ লিখিবা যে 10ম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম হ'ল প্ৰকাশ গোস্বামী। তাৰপিছত খ নম্বৰ প্ৰশ্ন আহিছে, খ নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট। খ নম্বৰ প্ৰশ্ন কি কৈছে চোৱাচোন। খ নম্বৰ প্ৰশ্ন কৈছে যে শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? উত্তৰ, শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। তাৰপিছত গ নম্বৰ প্ৰশ্ন আছে, এইটো ইম্পৰ্টেণ্ট। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। গ নম্বৰ প্ৰশ্ন কি কৈছে এইটো ইম্পৰ্টেণ্ট কাৰণ তোমালোকৰ ফাইনেলত আহিব পাৰে যে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? লিখা। তোমালোকক একেবাৰে সৰুকৈ কুৱেশ্যন আনচাৰখিনি লিখাই দিছোঁ। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা আৰু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ' এটা লাইক কৰি দিয়া। উত্তৰ লিখিব যে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ। গ নম্বৰ প্ৰশ্ন হৈছে যে এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? এইটো মোষ্ট ভেৰি ইম্পৰ্টেণ্ট। এইটো ফাইনেলত আহিব পাৰে যে 2 মাৰ্কৰ কাৰণে যে এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন হয়। উত্তৰ লিখিবা যে এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি এই গুণবোৰৰ প্ৰয়োজন। তাৰপিছত 9 নম্বৰ প্ৰশ্ন কি কৈছে চোৱাচোন। 9 নম্বৰ প্ৰশ্ন কৈছে যে কোকা ক'লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? ইয়াৰ উত্তৰ লিখিব কোকা ক'লা কোম্পানীৰ বিজ্ঞাপনটোত য'ত কোৱা হয় ক্ৰিকেট, ইট ক্ৰিকেট, স্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। উদ্যোগী হ'ব বিচৰা এজন ছাত্ৰ বা ব্যক্তিৰ বাবে এই বিজ্ঞাপনটো অতি গুৰুত্বপূৰ্ণ। প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে যে এইটো ইম্পৰ্টেণ্ট তোমালোকৰ বাবে যে নাৰায়ণ মূৰ্তি কোন? তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট ফাইনেল আহিব পাৰে 1 মাৰ্কৰ যে ভিতৰৰ কুৱেশ্যন দি দিব যে নাৰায়ণ মূৰ্তি কোন? উত্তৰ লিখিব নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী ব্যক্তি। নাৰায়ণ মূৰ্তি কোন আছিল যে ভাৰতবৰ্ষ তথা বিশ্বৰ অন্যতম এজন সফল ব্যক্তি আছিল নাৰায়ণ মূৰ্তি। তাৰপিছত দ্বিতীয় 6 নম্বৰ প্ৰশ্ন হৈছে এইটো ইম্পৰ্টেণ্ট তোমালোকৰ বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? উত্তৰ লিখিবা যে বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কৈছিল যে উদ্যোগীসকল হ'ল এজন ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হয়। তাৰপিছত বৰ্গজনৰ প্ৰশ্ন হৈছে যে প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? এইটো ইম্পৰ্টেণ্ট তোমালোকৰ মোষ্ট ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো। এইটো ইম্পৰ্টেণ্ট যে প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব। উত্তৰ লিখিবা যে প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চেণ্ডি পাৰ্ট সকলো কৰিবলৈ সাজু থাকিব লাগিব, লগতে সৰুতে চাইকেল শিকাৰ দৰে পঢ়ি উঠিবলৈ সাজু থাকিব লাগিব। জনৰ প্ৰশ্ন হৈছে যে টমাছ
থমাস আলভা এডিসনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? উত্তৰ লিখিব যে থমাস আলভা এডিসনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ মন্তব্য কৰিছিল, মই বিফল হোৱা নাই, মাত্ৰ বুজিলো যে 10,000 ধৰণে এই কাম নকৰে। তাৰপিছত অতি চমৎকাৰ প্ৰশ্ন হ'ল ক নম্বৰ, এইটো অলপ ডাঙৰ কৰি লিখিব লাগিব, এইটো ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে প্ৰশ্নটো যে কি কৈছেচোন। ক নম্বৰ প্ৰশ্নটো, উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান, শিক্ষকগৰাকীয়ে কিয় এনেদৰে ক'লে বুজাই লিখা। উত্তৰ লিখিব যে উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। ইয়াৰ অৰ্থ এই যে এজন উদ্যোগী অৰ্থাৎ আন্ত্ৰাপ্ৰিনিয়ৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ। আচলতে সকলোতকৈ সহজ কাম হ'ল এজন উদ্যোগী বা আন্ত্ৰাপ্ৰিনিয়ৰ হোৱা, কিয়নো ইয়াৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ'ল এজন সফল উদ্যোগী হোৱা। খ নম্বৰ প্ৰশ্ন হৈছে যে এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন যে সফল উদ্যোগী হ'বলৈ কিয় কঠিন। এইটো মষ্ট ইম্পৰ্টেণ্ট, তোমালোকৰ এইটো মাৰ্কৰ আহিব পাৰে যে সফল উদ্যোগী হ'বলৈ কিয় কঠিন। তো তোমালোকৰ 2 মাৰ্কৰ কাৰণে দি দিব পাৰে, তোমালোকে এইটো ভালকৈ মনোযোগেৰে ভিডিঅ'টো চাই যোৱা। খ নম্বৰ প্ৰশ্নটো তোমালোকে গুৰুত্ব দিবা যে সফল উদ্যোগী হ'বলৈ কিয় কঠিন। আনচাৰটো তোমালোকে একেবাৰে সৰুকৈ লিখাই দিছোঁ। আনচাৰটো চোৱাচোন কি লিখাইছোঁ যে এনেকুৱা আনচাৰটো লিখিবা, এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা আৰু সময়ানুৱৰ্তিতা আৰু আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে এই গুণবোৰ নাথাকে, সেইবাবে সফল উদ্যোগী হোৱাটো টান বুলি কৈছে। গণপ্ৰশ্ন হৈছে এজন উদ্যোগী হ'বলৈ যোৱাটোৱেই চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা। উত্তৰটো লিখিবা যে সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে। বহুতৰে চাইকেলৰ পৰা পৰি হাত ভৰিৰ ছাল বাকলি এৰাই যায়। কাৰোবাৰ পৰি হাত ভৰিও ভাঙে। যিসকল ছাল বাকলি যোৱাৰ পাছত বা হাত ভৰি ভাঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে, তেওঁলোকে আৰু জীৱনত কোনোদিনো চাইকেল চলাব নোৱাৰে। যিসকলে ছাল বাকলি এৰোৱাৰ পাছতো চেষ্টা কৰি যায়, প্ৰথম তলত চলাব পৰা হয়, তাৰ পিছত লাহে লাহে জাপ মাৰি ওপৰত উঠি হাফ পেডেল মাৰি চলাব পৰা যায়, আৰু এদিন ফুল পেডেল মাৰি চলাব পৰা হ'লে লগৰীয়াৰ লগত জোৰেৰে লাহে লাহে চলোৱা প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাব শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম। বহুতো প্ৰথম বিফলতাতে এৰি দিয়ে, কোনোবাই 3বাৰ বিফল হ'লে এৰি দিয়ে, কিন্তু যিয়েই এৰি নিদিয়ে লাগি থাকে, তেওঁই এদিন এজন সফল উদ্যোগী হ'বগৈ, এইটো নিশ্চিত। তাৰপিছত গণৰ প্ৰশ্ন কি কৈছে যে কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখে। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন যে উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখে। উত্তৰ লিখিব যে নিজৰ ইচ্ছামতে নিজৰ সময়সূচী বা কাৰ্যসূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়ে একোজন উদ্যোগী বা সেই হিচাপত জুবিন পাপনৰ দৰে এজন শিল্পী, এখন ৰেস্তোৰাঁ বা ধাবাৰ মালিক, ধাবাৰ মালিক, গোলমালৰ দোকান মালিক, নতুন এখন বিউটি পাৰ্লাৰ চলোৱা ব্যক্তি সকলোৱে একো এগৰাকী উদ্যোগী।
তাৰপিছত 4 নম্বৰ প্ৰশ্ন কি কৈছে? 4 নম্বৰ প্ৰশ্নটো তোমালোকৰ ফাইনেলৰ কাৰণে ইম্পৰ্টেণ্ট। 4 নম্বৰ প্ৰশ্ন কৈছে যে ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? এইদৰে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা। উত্তৰ: এইদৰে প্ৰীতমে সুধিছিল। তাৰ উত্তৰত শিক্ষকজনে এনেধৰণে কৈছিল: তুমি কোনটো দিশত উপযোগী হ'বলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা নিৰ্ভৰ কৰিব। এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলিব স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু এইবোৰ ব্যৱসায়ত কৃতকাৰ্য হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰগাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন, টিভি ভাল কৰা দোকান আদি খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল আৰু স্কিল থকাটো প্ৰয়োজন। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি। 7 নম্বৰ প্ৰশ্ন কি কৈছে? এইটো ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে ফাইনেলৰ কাৰণে। 7 নম্বৰ প্ৰশ্ন ইম্পৰ্টেণ্ট যে ছাত্ৰ-ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কৰিব পৰা যায়? উত্তৰটো লিখিবা। ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ লগতে সহায় কৰিবৰ বাবে সৰহ সংখ্যক মহাবিদ্যালয়, বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়তে উদ্যোগী কোষ গঠন কৰা হৈছিল আৰু এই কোষসমূহে নিয়মিতভাৱে কৰ্মশালা, প্ৰশিক্ষণ আদিৰ আয়োজন কৰে। সেয়েহে ছাত্ৰ অৱস্থাৰে পৰা কেৱল চাকৰিৰ আশাত পৰাৰ পৰিৱৰ্তে সমান্তৰালভাৱে এই কৰ্মশালা, প্ৰশিক্ষণ আদিত যোগদান কৰি নিজকে উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰখা উচিত। এজন বিস্ফোৰণৰ বাবে চৰকাৰৰ সকলোকে চাকৰি দিয়াটো অসম্ভৱ। প্ৰতি 10জন ছাত্ৰৰ মাত্ৰ এজনেহে হয়তো চাকৰি পাব। কিছু সংখ্যক বেচৰকাৰী খণ্ডত চাকৰি পাব, সৰহ সংখ্যক কিন্তু উদ্যোগী হৈ নিজৰ জীৱিকা অৰ্জন কৰিব লাগিব। গতিকে ছাত্ৰ-ছাত্ৰী সকলে সোনকালে নিজকে মানসিকভাৱে প্ৰস্তুত কৰি তাৰ বাবে প্ৰস্তুত হ'লে সেয়া নিজৰ বাবে আৰু সমাজৰ বাবে মংগলজনক। তাৰপিছত 9 নম্বৰ প্ৰশ্ন সমাৰ্থ শব্দ হৈ আছে যে সমাৰ্থ শব্দ লিখা। উত্তৰ: প্ৰবাদ লিখিবা তোমালোকে। ৰাতিপুৱা। প্ৰবাদৰ সমাৰ্থ শব্দ হৈছে ৰাতিপুৱা, কঠিন, টান, এলেহুৱা, ৰিহা-কুৰীয়া। তাৰপিছত লিখিবা ডাঙৰ, বৰ, চেষ্টাৰ, প্ৰয়াস, লগৰীয়া, বন্ধু, লক্ষ্য, উদ্দেশ্য, হাৰিয়াছ, ইচ্ছা বা আগ্ৰহ, সপোন, স্বপ্ন। তাৰপিছত 10 নম্বৰ বিপৰীত শব্দৰ অৰ্থ লিখা। নতুন, পুৰণি, ক্ষুদ্ৰ, ডাঙৰ। এইখিনি তোমালোকে ইম্পৰ্টেণ্ট ফাইনেলত আহিব পাৰে। বিপৰীত শব্দ আৰু সমাৰ্থ শব্দ তোমালোকে ভালকৈ ভিডিঅ'টো মনোযোগেৰে চাই যোৱা। সফল, বিফল, কৰ্মহীন, কৰ্মস্থ, এলেহুৱা, পৰিশ্ৰমী, সহজ, টান, সপোন, ঠিক, সুবিধা, অসুবিধা, আৰম্ভ, শেষ, জন্ম, মৃত্যু। লিংগ পৰিৱৰ্তন কৰা। শিক্ষক, শিক্ষয়িত্ৰী, ছাৰ, বাইদেউ, ছাত্ৰ, ছাত্ৰী, পুৰুষ, মহিলা, বন্ধু, বান্ধৱী। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যদি মোৰ ভিডিঅ' তোমালোকক ভাল লাগে, তোমালোকক যদি উপকাৰ হয় মোৰ ভিডিঅ'ৰ বাবে, মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা। ধন্যবাদ।